বন্ধুসকল আপোনালোকে চাই লওক এইটো এটা হ'ল মোৰ কাগজৰ ঘৰ চাই লওক মই বনাই থৈছোঁ পথাৰত যোৱাকালি এই কাগজৰ ঘৰটোত 24 ঘণ্টা অভাৰনাইট চেলেঞ্জো কৰিলোঁ আপোনালোকে চেনেলত গৈ চাব পাৰে এই কাগজৰ ঘৰটোত মই সুৰক্ষিত নে চাই লওক যেটো মই কাগজৰ ঘৰত সোমাই আছোঁ এই কাগজৰ ঘৰটোত বাৰু মই সুৰক্ষিত নে যেনেদৰে এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গে তুলি লোৱা জুবিন গাৰ্গে এডপ্ট কৰা তুলনীয়া কন্যা কাজলিক যেনেদৰে হত্যা চেষ্টা চলাইছে আপোনালোকে হয়তো গমেই পাইছে কাজলিক হত্যা চেষ্টা চলাইছে বা আপোনালোকে গম পোৱা নাই মই মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মই আপোনালোকক খবৰটো দিছোঁ কাজলিক হত্যা চেষ্টা চলাইছে আমি এই কথাটোক ওপৰত বা এই কাজলিক যি হত্যা চেষ্টা চলাইছে আমি বাৰু মনে মনে থকাটো উচিত নে আপোনালোকে কওকচোন আমি মনে মনে থকাটো কি উচিত নেকি মই আপোনালোকক কৈ দিম জুবিন গাৰ্গৰ কন্যা জুবিন গাৰ্গে এডপ্ট কৰা তুলি লোৱা কন্যা কাজলিক কিয় হত্যা চেষ্টা চলাইছে বা কেলৈ তাৰ কাৰণবিলাক বা কোন হে কিজন গোটেই কথাখিনি কৈ দিম তো মই এতিয়া আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এইটো চাই লওক যেনেদৰে এই কাগজৰ ঘৰটো বহুত ঠুনুকা চাই লওক এই কাগজৰ ঘৰটো বহুত ঠুনুকা হয় আপোনালোকে দেখুৱাই দিছোঁ চাওক এই কাগজৰ ঘৰটো যেনেদৰে বহুত ঠুনুকা ঠিক তেনেদৰে সমাজৰ এচাম মানুহৰো মানসিকতা একেবাৰে এই কাগজৰ ঘৰটোৰ দৰে ঠুনুকা হৈ পৰিছে নেকি বাৰু বহুত দুখ লাগে মই আপোনালোকক এ টু জেড গোটেই কথাখিনি কৈ আছোঁ বৰ্তমান সময়ত জুবিন গাৰ্গে ন্যায় পাব লাগিছিল জুবিন গাৰ্গে এতিয়ালৈকেও ন্যায় পোৱা নাই এই কথাটো ভাবিলে বুকুখন বিষাই যায় দেহি ঐ এনে এজন মানুহ যি মানুহজনক এতিয়া সেই সমাধিস্থলীত সমাধি ক্ষেত্ৰত যি মৰিশালিত এতিয়া অগণন ৰাইজে মানুহে গৈ তাত চাকি জ্বলাইছেগৈ বন্তি জ্বলাইছেগৈ আপোনালোকে ক'ৰবাত দেখিছে মৰিশালিত চাকি জ্বলোৱা যিটো গতিত জুবিন গাৰ্গৰ সেই মৰিশালিত আচলতে এই শব্দকেইটা কৈ দিওঁতে আপোনালোকে ভুল নধৰিব দেই আপোনালোকক বুজাবৰ কাৰণে কথাখিনি ক'বৰ কাৰণে এই শব্দকেইটা ব্যৱহাৰ কৰিছোঁ দেই আচলতে জুবিন গাৰ্গৰ যোনটো সমাধি ক্ষেত্ৰ যি তাত ৰখা গৈছে আমাৰ জুবিন দাক কিন্তু মৰিশালি শব্দটো ব্যৱহাৰ কৰিব নালাগে কিন্তু হ'লেও মই আপোনালোকক কথাখিনি বুজাবৰ কাৰণে সেই কথাখিনি কৈছোঁ দেই তো সেই মানুহজনক আমি ন্যায় দিয়ক বুলি ক'ব লাগেনে বাৰু মোৰ বোধে ন্যায় দিয়ক বুলি ক'ব নালাগে কিন্তু জুবিন গাৰ্গে বৰ্তমান সময়ত ন্যায় পোৱা নাই বহুত দুখ লাগে তো তেনেস্থলত তেনে সময়তে কাজলিক এচাম লোকৰ হত্যাৰ চেষ্টা মই সেইকাৰণে আপোনালোকক বুজাই কৈ দিছোঁ যেন ঠিক যেনেদৰে এই কাগজৰ ঘৰটো একেবাৰে ঠুনুকা সমাজৰ এচাম মানুহৰো ঠিক এই কাগজৰ ঘৰটোৰ দৰে যোনটো মানসিকতাটো এই কাগজৰ ঘৰটোৰ দৰে ঠুনুকা হৈ পৰিছে নেকি বাৰু মই কৈ আছোঁ কাজলিক সঁচাকৈ হত্যা চেষ্টা চলাইছিল নে বা চলাইছেনে মই গোটেই কথাখিনি কৈ দিছোঁ শুনক তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ দেই ডেছক্ৰিপশ্যনত এটা মই লিংক লগাই থৈছোঁ আচলতে মই এই কাগজৰ ঘৰটো ইয়াত অভাৰনাইট চেলেঞ্জ কৰিবলৈহে বনাইছিলোঁ দেই আচলতে এই ঘৰটোত আজি যোৱা ৰাতি গোটেই ৰাতি থাকিলোঁ ইয়াতে আচলতে মানুহৰ জীৱনটো এনেকুৱা কষ্টকৰ আচলতে মোৰ জীৱনটো বেছি কষ্টকৰ হয় সেইকাৰণে মই এটা কাগজৰ ঘৰ সাজি লৈছোঁ আচলতে এই কাগজৰ ঘৰটো যেতিয়া মই ৰাতি আছিলোঁ নহয় এই কাগজৰ ঘৰটো মই এইটো ৰাজপ্ৰসাদ বুলি ভাবি লৈছিলোঁ এইটো মোৰ নিজৰ ঘৰ হয় যেন মোৰ বেলেগ ঘৰ নাই মোৰ এইটোৱে হ'ল মোৰ ঘৰ এইটো মোৰ ৰাজপ্ৰসাদ তেনেকৈ ভাবি লৈ মই গোটেই ৰাতি 24 ঘণ্টা অভাৰনাইট চেলেঞ্জ কৰিছিলোঁ এই কাগজৰ ঘৰটোত সেইকাৰণে আপোনালোকক চাবলৈ কৈছোঁ ভিডিঅ'টো চাবগৈ বা আপোনালোকে বিকাশ বক্সা সোণোৱাল বুলি চাৰ্চ কৰিব 24 আৱাৰ্ছ অভাৰনাইট চেলেঞ্জ বুলি মাৰিলেও হ'লেও পাই যাব আপোনালোকে বিকাশ বক্সা সোণোৱাল বুলি যোগ কৰি দিব তেতিয়াও পাব তো আপোনালোকে মই এই ঘৰটোত থকা ভিডিঅ'টো আপোনালোকে গৈ চাবগৈ সেইকাৰণে মই আজি এই ঘৰটোত সোমাই সেই ভিডিঅ'টো বনাইছোঁ যেন আপোনালোকক উদাহৰণ সহকাৰে বুজাই ক'বৰ কাৰণে কাগজৰ ঘৰটোত মই কিমান সুৰক্ষিত সেই কথাখিনি বুজাই ক'বৰ কাৰণেহে মই এই কাগজৰ ঘৰটোৰ ভিতৰত সোমাই লৈছোঁ চাওক এইফালে উৰি আছে কাগজ এটা ক'ব বিচাৰিছোঁ দেই আচলতে
চৰি দেই মোৰ চৰ্দি হৈ আছে মানে এইবিলাক গলখেকা চলখেকা মাৰিছোঁ আকৌ বেয়া নাপাব দেই আচলতে কাজলীক কোনেও হত্যা চেষ্টা চলোৱা নাই বৰ্তমান সময়ত কাজলীয়ে এটা ইউটিউব চেনেল আৰম্ভ কৰিছে কাজলীয়ে সেই ইউটিউব চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰিছে জুবিন গাৰ্গে যিহেতুকে চিনাকি দি গ'ল যেন মোৰ এই কাজলী এই ছোৱালীজনী হ'ল মোৰ ছোৱালী মই এডপ্ট কৰিছোঁ মোক কন্যা এনেকৈ গোটেই ৰাইজৰ আগত চিনাকি দি গ'ল আৰু সেই চিনাকি দি যোৱাৰ কাৰণে কাজলীও জুবিন গাৰ্গে যিহেতুকে এডপ্ট কৰিছে তুলি লৈছে তো সেইকাৰণে কাজলীৰ যি ভিডিঅ' যি ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলত কাজলীয়ে কয় যেন মই জুবিন পাপা ছোৱালী কাজলী সেই কথাটো কৈ ভিডিঅ' আৰম্ভ কৰে তো একাংশ লোকে সেই কথাটো কোৱাক লৈ একাংশ লোকে কাজলীক ট্ৰল কৰিছে সমালোচনা কৰিছে মানসিকভাৱে হাৰাশাস্তি দিছে তো সেই কথাটোকে মই বুজাই ক'ব বিচাৰিছোঁ যেন কাজলীক হত্যাৰ চেষ্টা মানুহজনক মাৰি পেলালে বা মাৰিব লোৱাটোৱে যেন হত্যাৰ চেষ্টা এনেকুৱাটো নহয়তো আচলতে এচৰ মাৰি দিয়াতকৈ ঠিক আছে মানে এচৰ মাৰি দিয়া আৰু কথাই আঘাত দিয়া একে কথা আপুনি এচৰ দিছে কাৰোবাৰ গালত আপুনি দুখ পাইছে গালখনত কিন্তু কোনোবা টানকৈ কিবা বেয়াকৈ কৈছে আপোনাক ইয়াত লাগিছে ইয়াত আঘাত লগাটো এচৰ মৰাতকৈ বেছি দুখজনক হয় সেইকাৰণে মই ক'ব বিচাৰিছোঁ যেন কাজলীক হত্যাৰ চেষ্টা কাজলীক ট্ৰল কৰিছে কাজলীয়ে সেইদিনাখন কৈছে যেন মোৰ ভিডিঅ' বনাবলৈ মন নাই আচলতে ছ'চিয়েল মিডিয়াত অকল কাজলীয়ে এক্টিভ আছে নেকি ছ'চিয়েল মিডিয়াত অকল কাজলীয়ে ভিডিঅ' বনাইছে নেকি আৰু যেন আপোনালোকে কৈ আছে যেন জুবিন পাপাৰ নামটো উঠাই লওক কৈ আছে আৰে বাবা আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈ মই জুবিন পাপাৰ ছোৱালী বুলি ক'ব লাগিব নেকি অলৰেডি জুবিন গাৰ্গে চিনাকি দি থৈ গৈছে অলৰেডি কৈ গৈছে যেন কাজলী হ'ল মোৰ ছোৱালী তো কাজলীয়ে ক'বই দস্তুমত তো আপোনালোকে বেয়া পাই জ্বলি লাভ নাই আৰু কাজলীয়ে জুবিন পাপাৰ ছোৱালী বুলি ক'বই তো কাজলী পক্ষত মই আছোঁ আৰু মোৰ দৰে বহুতো কাজলী পক্ষত আছে আৰু থাকিব আৰু কিছুমান একাংশ লোকেহে কৈ আছে যেন নামটো উঠাই লওক আমুক লওক ধন ঘটিবলৈ আহিল তামুক লোক সেইবিলাক কৈ আছে আচলতে তেনেকুৱা ক'ব নাপায় আচলতে আমাৰ কিছুমান লোক মানে ধৰি লওক আমাৰ অসমীয়া জাতিটো কেঁকুৰা জাতি বুলি কয়তো কোনোবাই যদি আগবাঢ়ি যায় নহয় তাক কেনেকৈ তললৈ দবাওঁ কেনেকৈ খহাই পেলাওঁ সেইটো চিন্তা কৰে ঠিক তেনেদৰে কাজলীৰ ওপৰতো তেনেকুৱা চিন্তা চৰ্চা কৰিছে যেন কাজলীয়ে কেনেকৈ ডিম'টিভেট হওক কেনেকৈ ছ'চিয়েল মিডিয়াত নাহওক তো ছ'চিয়েল মিডিয়া বা কেনেকৈ আঁতৰাই পেলাওঁ সেইটো চিন্তা কৰিছে আপোনালোকে এইটো কাম কৰিব নোৱাৰিব কাজলীৰ লগত আমি আছোঁ কাজলী পক্ষত আমি আছোঁ আৰু সদায় থাকিম আৰু অনাগত দিনলৈকে থাকিম আপোনালোকে এইটো কাম কৰিব নোৱাৰিব কাৰণ কেলৈ আমি আছোঁ পক্ষত কাজলী পক্ষত আমি আছোঁ জুবিনদাক যেনেদৰে ভাল পাওঁ কাজলীকো তেনেদৰে ভাল পাওঁ ঠিক আছে তো মই সেইকাৰণে এই ভিডিঅ'টো বনাই প্ৰস্তুত কৰি আগবঢ়াই দিছোঁ আৰু আপোনালোকক বুজাই কৈ দিলোঁ যেন কাজলীক হত্যাৰ চেষ্টা কেনেকৈ হত্যাৰ চেষ্টা কৰিছে সঁচাকৈ হত্যা কৰিলে নে কি আপোনালোকে ভিডিঅ'টো গোটেই সম্পূৰ্ণ চাওঁতে বুজি পাই গ'ল মই বুজাব বিচাৰিছিলোঁ যেন উদাহৰণ সহকাৰে যি ট্ৰল কৰিছে যি সমালোচনা কৰিছে সেয়াও হত্যাৰ চেষ্টা কৰাতকৈ ওপৰত হয় হত্যা চেষ্টাত কৰাতকৈ ওপৰত হয় সেই কথাটো বুজাবৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ আৰু আপোনালোকৰ শেষত আকৌ ক'ব বিচাৰিছোঁ মই যি অভানাত চেলেঞ্জ কৰিছিলোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে চাবগৈ আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ মই ইমান কষ্ট কৰি ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰোঁ আগবঢ়াওঁ আচলতে মোক বাৰু আপোনালোকে বেয়া পায় নেকি যদি বেয়া পায় কৈ দিবচোন মই অকণো বেয়া নাপাওঁ ইমান কষ্ট কৰি ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াওঁ ইমান ভিডিঅ' দিওঁ কিন্তু আপোনালোকে ভিডিঅ' নাচায় সেইটো কথাটো বহুত দুখ লাগে এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় সেইটো আপোনালোকে বুজি নাপাব এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে কিমানখিনি কাম থাকে এতিয়া এই কাগজৰ ঘৰটো বনাওঁতে মোক গোটেই দিনটো লাগিছে এই কাগজৰ ঘৰটো বনাওঁতে হয়তো আপোনালোকে ভিডিঅ'টো দেখিছে চাইছে এই কাগজৰ ঘৰটো নহয় কিনো হয় এইটো ফটককৈ তেনেকুৱা নহয় কাগজখিলা এখিলা লগাওঁতে টেপ মাৰোঁতে এইবিলাক চাওক এতিয়া গোটেইখন এঠাই বোলে টেপ মাৰোঁতে কিমান পৰ লাগিছে সেইটো মই গম পাইছোঁ আৰু ৰাতি ভিডিঅ' বনাব লগা ৰাতি ঠাণ্ডাত গোটেই জ্বৰ চৰ্দি গোটেই মূৰৰ বিষ হৈ যায় সেইখিনি আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে আপোনালোকক অকণমান মনোৰঞ্জন দিবৰ কাৰণে মই কষ্ট কৰিছোঁ কিন্তু আপোনালোকে ভিডিঅ'বিলাক নাচায় আপোনালোকে শ্বেয়াৰ কৰিবচোন বা আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে সেইটো ক'বচোন যদি মোক যদি বেয়া পায় যে মোৰ ভিডিঅ' বনোৱাটো নিবিচাৰে সেইটো ক'বচোন তেতিয়া মই আপোনালোকে যদি বেয়া পায় মই কিয়নো ভিডিঅ' বনাম আপোনালোকে ভিডিঅ' চাবৰ কাৰণে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাওঁ যদি আপোনালোকে নাচায় ন তেতিয়া মই ভিডিঅ' বনাই লাভ নাই ন সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে ক'বচোন কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে কেনেকুৱা কণ্টেণ্ট দিলে আপোনালোকে চাই ভাল পাব কেনেকুৱা কি কৰিব লাগে আপোনালোকে গোটেই কথাখিনি ক'বচোন আপোনালোকে যদি মোক বেয়া পাইছোঁ বুলি কৈ দিব বা আপোনালোকে গালি পাৰিবলগীয়া আছে তেতিয়া গালিও পাৰিব মই অকণো বেয়া নাপাওঁ কিন্তু মোৰ যোনটো কষ্ট কৰি ভিডিঅ'টো বনাওঁ ন সেই কষ্টৰ ফলটো মই নাপাওঁ আপোনালোকে ভিডিঅ'বিলাক নাচায়
আপোনালোকে শ্বেয়াৰ কৰিব, ভিডিঅ'বিলাক চাব আৰু হাইপ কৰিব, লাইক কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। বাকী যে কি নহওক, এই কাগজৰ ঘৰটোত চেলেঞ্জ কৰা ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লগাই দিছোঁ, আপোনালোকে গৈ চাবগৈ। ধন্যবাদ।